বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছো। এতিয়া আজি হ'ল 15 আগষ্ট স্বাধীনতা দিৱস আৰু আমি অকণ ওলাই গৈছিলো টাউনত দুঘৰমান মানুহ মাতিব থাকি গৈছিলে তো অকণ মাতি থৈ আহিলেগৈ তো আহি এতিয়া ঘৰত আজি হ'ল 15 আগষ্ট 16 17 আৰু দুদিন আছে দুদিনৰ পিছতে আমাৰ বৰসভা ভাওনা দিনটো ওচৰ চাপি গৈছে তো এতিয়া ঘৰত পুৰা উলহ মালহ পৰিৱেশ হৈ আছে এফালে ইয়াত পেণ্ডেল পুৰা টিং দিলে খালি কাপোৰ মাৰিবলৈ বাকী আছে আৰু আমাৰ গাঁৱৰ গোপিনী সকলে মানে আইমাতৃ সকলে আহিছে আমাৰ ঘৰত মিঠৈ বনাবৰ কাৰণে বৰসভাত মিঠৈ বনাবই লাগে নহয় সেই তাৰ কাৰণে এতিয়া মিঠৈ বনাবলৈ আহিছে তো অকণমান আপোনালোকক পৰিৱেশটো দেখাওঁ বুলিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু প্ৰতিটো মুহূৰ্ত শ্বেয়াৰ কৰিম বুলি কৈয়ে থোৱা আছে তো সেইকাৰণে সকলোখিনি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ এতিয়া বোলো দেখাওঁ আপোনালোকক অকণ উলহ মালহ পৰিৱেশবিলাক আমাৰ বৰ্তমান কেনেকুৱা হৈ আছে আমাৰ গাঁৱৰ আইমাতৃসকল আহিছে কেনেকুৱা লাগিছে মিঠৈ বনাই ভাল লাগিছে নে বৰসভাত মিঠৈটো দিয়া হয়ে মানে ন আমি নাজানো নহয় মিঠৈ দিবই লাগিব ন দিয়ে সেইটো জানো বাৰু আমাৰ খুৰীহঁত আইতাহঁত এয়া শাহু মা চব আছে চৰপত দিয়ক চৰপত পেইণ্টৰ কাম কৰি আছো এতিয়া মই আৰ্ট কৰি আছো সেয়া হেল্ল' এভৰিৱান এই সন্ধিয়া হ'ল এতিয়া আমাৰ আজি যিহেতু বন্ধ সকলোৱে সেইকাৰণে ৰিহাৰ্চেলো সোনকালে ষ্টাৰ্ট হৈ গ'ল কাইলৈৰ পৰা আমি বইল খাম সেইকাৰণে আজি নিৰামিষ এইকেইদিন নিৰামিষ খাইছোঁ আৰু ভাৱৰীয়াসকলৰ কাৰণে আৰু আমাৰ ঘৰুৱা যিখিনি মানুহ সেইখিনিৰ কাৰণে এতিয়া নিৰামিষ ভাত বনাই আছে এতিয়া একদম সন্ধিয়া হৈ গ'ল মিঠৈ বনাই হৈ গ'ল অলপ আগত মিঠৈ বনাই সকলোখিনি ঘৰলৈ গ'ল আৰু তাৰপিছত মই এনেই ৰাস্তালৈ গ'লোঁ চাবলৈ বা নামঘৰৰ বাটচৰাত সকলো মানুহবোৰ ৰখি একদম চবেই চাই আছে ব্যস্ত নামঘৰৰ মানে ভাওনা শেষ হোৱাৰ পিছত বেয়াই লাগিব হয়তো চাগে চবেই চবৰে কামতে ব্যস্ত হৈ আছে বিশেষকৈ আমাৰ এজনকজন পাবলেই নাই অকল নামঘৰৰ মুখতে থাকে হয়নে নি দাইল পাতিছে পেণ্ডেলৰ কাপোৰ মাৰিব আৰু বেক চাইডটো মাৰিছে বগা কাপোৰে আৰু পেণ্ডেলৰ ডিজাইন নাই বাৰু মিঠৈ কেইটা মিঠৈ হ'ল দেখি আছো এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই এনে আন্দাজ কিমানমান হ'ব মিঠৈ বহুত আমাৰ মা কিমানমান হ'ব হিচাপত কাউণ্টিং কৰি আছে তেওঁলোকে পৰীক্ষা দিলে এতিয়া কাউণ্টিং হৈ আছে আমাৰ গাঁৱৰ চব আহি একদম ফটো মাৰি আছে ফটো ছেশ্যন চলি আছে সিহঁতৰ বাইক গাড়ীত ভাৱৰীয়া হয় এওঁলোক সৰু সৰু এনেকুৱা পাৰ্ট ৰোল আছে এওঁলোকৰ সেইকাৰণে আহিছে এতিয়া নিৰামিষ খানা আছে যে সেইকাৰণে আহি একদম চবেই ভাত ফটো মাৰি আছে গাড়ীত আগত খানা ৰেডি হৈ গ'ল
সব ভাৱৰীয়া আহিছে আমাৰ ইয়াত মাহী বৰমা আইতা মাই বা চব এইখিনি মানুহ মানে এতিয়া একদম কৰি মেলি আছে আৰু আমাৰ লগত আমাৰ আইতা আজি আহিলে আজি থাকিবনে আজিৰ পৰা আজিৰ পৰা ভাওনালৈকে আমাৰ আইতা থাকিব এয়া মাৰ মাক হয় পাপাৰ মা নাই এয়া আমাৰ মা মাক এতিয়া আমাৰ ঘৰৰ ৰাইজে খাইছে আমি খোৱাই নাই আমাৰ ভোক লাগিছে নিৰামিষ খানাত কি কি আছে আজি আজি পাপৰ আছে চব্জি আছে দালি আছে পটলৰ ভাজি সালাড আছে নেমু আছে চলিবই দেই চলিয়ে থাকিব সোমবাৰলৈকে আলহী বেছি হৈছে আকৌ ভাল লাগে সোমবাৰে আনিব ভাবিব আৰু কোনোবা আলহী আহে যদি আহি যাওক আমাৰ ঘৰলৈ এইকেইদিনত পুৰা খানা চলি আছে হৈছে আৰু আছে বাকী আজি শুক্ৰবাৰ আজি বৰ আখৰা আছে এইফালে ৱালো পেইণ্টিং হৈ আছে ভালৰ কাম কৰি আছে তামোল কাটি আছে তুমি দেনা দিবা দেনা চাপৰ দিবা চাপৰ দিবা তামোল কাটিছে গোন্ধ নোলোৱা তামোল ভাল হৈছে কাৰণে গোন্ধটো ওলোৱা নাই যে ভাল হৈছে গেলা গোন্ধ হ'লে মজা লাগিলহেঁতেন আজি আছিলে বৰষা আৰু এতিয়া বৰষাৰ পৰা আহিছোঁ সেয়া বাজিছে এতিয়া টাইমিং এয়া 10:42 হৈ গ'ল নামঘৰ একেবাৰে প্ৰসাদ চসাদ খাইহে আহিছোঁ কাৰণ ঘৰৰ মানুহকেইটা নাথাকিলে নহ'ব নহয় আৰু আজি একদম শেষৰ ৰিহাৰ্চেল হয় আজি আৰু কিন্তু আজি কিছু কিছু বাহিৰা দূৰৰবিলাক আহিব পৰা নাই বাৰু কিছুমান অসুবিধাৰ কাৰণে আৰু কাইলৈ আহিব আমাৰ মেঘৰঞ্জনী বা কাইলৈ তেওঁৰ লগত যিখিনি ৰুল আছে সেইখিনি ৰুল তেওঁ কাইলৈ ৰিহাৰ্চেল কৰিব কৰি ইয়াতে কাইলৈ শিৱসাগৰতে ষ্টে কৰিব ইয়াতে আমি হোটেলতে থাকিব লাগিব বাৰু আমাৰ ঘৰৰ যিহেতু অৱস্থাটো দেখিছে আপোনালোকে সকলোৱে আৰু একদম জেগা নায়েই কাৰণ তলত ওপৰতো এয়া অৱস্থা হৈ আছে তো তাৰ বাবে আমাৰ ঘৰত ৰাখিবলৈ অসুবিধা তো সেইকাৰণে হোটেলতে থাকিবগৈ আৰু নেক্সট দিনা আকৌ ভাওনাৰ কাৰণে আহিব আৰু বাকী সেয়ে সব গ'লোঁ আৰু সঁচাকৈ মানে একদম কেনেকুৱা হৈছে ঘৰ ভিডিঅ' বনাবলৈও মানে মোৰ অকণ দিগদাৰ হৈ গৈছে এই বজাৰ কৰিব গ'লোঁ কিবা কৰিলোঁ আজি দিনটো মই ঘৰতে নাই মানে ৰাতিপুৱা 12টাতে গৈছোঁ 4টা বজাত আহিছোঁ গামোচা বজাৰ চেলেং চাদৰ ধুতি এইবিলাক মানে বহুত কিছুমান বস্তু থাকে নহয় বিৰৰ কাৰণেও কিবা পিন্ধিবৰ কাৰণে সেই তেনেকুৱা কিছুমান বজাৰত গ'লোঁ তো ভিডিঅ' বনোৱাই নহ'লে আহি পাই লগালগ আকৌ ভাত খালে গধূলি হ'লে বৰষাৰ কাৰণে আকৌ যাবলৈ হ'লে সেই তেনেকেই গৈছে মানে সময়বোৰ বিয়া পাতিলে যে কি হ'ব নাজানো এতিয়া এনেকুৱা হৈ গৈছে ইমানে উলহ মালহ হৈছে মানে সময় এতিয়া বাজিছে 12:25 এয়া এওঁ শুইছে আমাৰ বি শুলে বাকীবোৰ এতিয়া শুবলৈ বিচনাৰ যোগাৰ হৈ আছে এয়া এইফালে এখন বিচনা এনেকৈ ডিছকাছ কৰিয়ে পোৱা নাই কোন ক'ত শুব এয়া মানুহ আজি শনিবাৰ পুৰা কাম চলি আছে চবতে চব মানুহ ব্যস্ত সেইকাৰণে ভিডিঅ' কৰা হোৱা নাই এইফালে পেণ্ডেলৰ কাপোৰ মাৰি আছে এইফালে ৰাস্তাটো এয়া দিছে এয়া আমাৰ মা আৰু ডাঙৰ জেঠাই পাপাৰ বায়েক যোৰহাটৰ পৰা আহিছে এয়া পেণ্ডেল ৰাস্তাটো এয়া হৈছেগৈ দি ভাল লাগিছে না জেঠাই
অ' জেঠাই ভাল লাগিছেনে? এতিয়া আমি কৰিব লৈছে পেকিং। সকলোকে গামোচা পিন্ধাব লাগিব নহয়। এই গামোচা আমি ঘৰত মানে বব দিছিলোঁ এগৰাকী মানুহক। আৰু বোৱা গামোচাবোৰ দিলে এনেও ভাল লাগে, বোৱা গামোচা চব এইবোৰ বোৱা ফুলবোৰ বৰ ধুনীয়া, তেওঁৰ হাতৰ কামবিলাক এইবিলাক বোৱা। এতিয়া আমি পটাপট পেকিং কৰিব লৈছোঁ এইবিলাক খামত। চবকে গিফ্ট মানে দিব লাগিব আৰু চবকে এখন এখন কেলৈ দিয়ে ভাওনা ভাগত মানে চবকে গামোচা পিন্ধোতেতো নিয়মেই হয়। এইখিনি গামোচা এইবিলাক চেলেন এইবিলাক চব আমি এতিয়া পেকিং কৰিব লৈছোঁ। ফুলবোৰ কিন্তু বহুত ধুনীয়া ধুনীয়া কৰিছে আকৌ দেই ন? ফুলখিনি আনকমন গোটেইকেইটা ফুল বোৱা গামোচাখন দেখিলেও এনেই ভাল লাগে চাবচোন দূৰৰ পৰা। এখন সামৰিক আমি পিন্ধাব লাগিব নহয়। পেকেটটো খুলিব নে কিনো? এখন পিন্ধাব লাগিব, এনেকৈ যাম পিন্ধাব লাগিব। আকৌ এদিন আহিলে দিগদাৰ হ'ব। এনেকে ভাজ কৰি এনেকে সেনেকে ভাজ কৰি ভৰাই পেকিংটোত ভৰাই দিয়ে। এতিয়া আমি আহি আছোঁ ভটিয়া পাৰলৈ জোনস্কাইলৈ। মেঘৰণী বা আহি পালেহি, তাতে আজি ষ্টে কৰিব। আৰু এতিয়া আমি আনি আছোঁ ঘৰলৈ আখৰা কৰিবৰ কাৰণে, মানে আমি এতিয়া আগবঢ়াই আনিবলৈ গৈ আছোঁ। আৰু এতিয়া বাজি গ'ল 5:30। তেওঁ 5:30 আমাক আনিব যাব ক'লে। এতিয়া আমি 5:30 হৈ গ'ল। এতিয়া আমি ওলাই আহিলোঁ আৰু তাৰপিছতে আজি ঘৰতে, কাৰণ কালি বৰাষাৰ হৈ গ'ল, আজি সেইকাৰণে ঘৰতে অলপ। আৰু তেওঁৰ লগত যিখিনি মানে ভাও আছে ভাৱৰীয়াসকল তেওঁলোকো আহিব, তেওঁলোকৰ লগতে আমাৰ ঘৰতে আজি আখৰা কৰি হ'ব। এইফালে চব আজি অলপ টিপটপ হৈ আহিছে। এইফালে আমাৰ বাবুৰ কাইলৈ অলপ লুকছটো চেঞ্জ হৈ যাব। দিবই লাগিব বাবু, কাইলৈ লুকছটো বহুত বদলি যাব। আজি মেঘৰঞ্জনী আহিব যে, তাৰ কাৰণে সি আজি দাড়িখিনি নাকাটিলে, কাটি দিওঁ। কাইলৈ নতুন লুকত দেখাই আছো বাবুক। আহি পাই গ'লো, বেছি ফূৰ্তি লাগিছে। আমি নাই খোৱা, মই খাব পাৰিলো। মহারাজ ও গয়াধুরীর নাথ কি ভাবিছে আপোনালোকে? নাথ কি ভাবিছে আপুনি? অকলে অকলে স্নেহৰ কায়াধুতা জীৱন সংগিনী নালাগে দেৱী, অৰ্চনা বন্দনা মোক একোকেই নালাগে। তোমাৰ এই কল্যাণৰ বাবে আজি মই
আহিছো ওচৰ চাপে মোৰ মংগলৰ বাবে তপস্যা কৰি অনাহৰে অনিদ্ৰাই থাকি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখতে হেৰুৱালে মোৰ প্ৰাণ হৰেৱালে প্ৰাণ মোৰ স্বামী দেৱতাই মিছা কথা এয়া পেণ্ডেলৰ কামো হৈছেগৈ চকী টকী পাৰি মেলি হৈ গ'ল সুন্দৰভাৱে আৰু ভিতৰত ৰিহাৰ্চেল চলি আছে গৰম বহুত পৰিছে কাইলৈও কেনেকুৱা হয় গৰম পৰিবই চাগে ভিতৰত চলি আছে ৰিহাৰ্চেল হৈ গৈছে আৰু প্ৰায়খিনি কামখিনি কৰি আজৰি হৈছোঁ আৰু বাৰু ৰাতিপুৱা আৰু সোনকালে উঠিব লাগিব কাইলৈ দিনটো ভালে ভালে আৰু হৈ গৈ চব ৰাতিটো ভালে ভালে ভাওনাখন পাৰ হৈ গ'লেই হয় আৰু সেইটোকে ভগৱানক চিন্তা কৰিছোঁ সকলোখিনি অকণ বহি লৈছোঁ ইমান ভাগৰ লাগিছে ভৰি বিষাই গৈছে মানে অহা যোৱা কৰি থাকোঁতে ওপৰতল বহুত বেছি ভৰি বিষ হৈ গৈছে আমাৰ নামঘৰত কি কৰি আছে বেলেগ লাগিছে দেই বাবু ধৰিব পাৰে ক'ল আৰু ৰৈ আছে ৰাস্তাত আমাৰ বাবুয়ে পুৰা ক্লিন ষ্টেপ কৰি আহিলে এতিয়া কাৰণ মানে কাইলৈ আমাৰ ঘৰৰ পৰা নাটকখন নিব লাগিব নামঘৰৰ মণিকূটত থ'ব লাগিব ত' তাৰ কাৰণে মানে দাড়ি চাৰি খুৰাব লাগে এইটো নিয়ম হয় কি কি বিশেষ মই নাজানো বাৰু সেইটো কাৰণে এতিয়া তাৰ পৰা লাজ লাগিছে তাক দেখিবলৈ অকণ বেলেগ লাগি গৈছে যে সেইকাৰণে সি লাজ পাই আছে ভাল লাগিছে বাবু ভাল লাগিছে মাক দেখাই দেখি ফটোশ্বুট কৰি আছে চবে মাৰিব ফটো মাৰিব আমাৰ বা এতিয়া যাব লৈছে আমি থ'ব লৈছোঁ মোৰ ব্লগত বোলো অকণমান ওলাই দিয়ক বুলি আজি খুব ভাল লাগিছে এওঁলোকৰ ঘৰত আহি পেলাই তেওঁলোকৰ একদম পদূলিৰ মুখতে নামঘৰ আৰু তেওঁলোকে উচৰ্গা কৰিছে এই ভাওনাখনত মই অভিনয় কৰিবলৈ আহিছোঁ আৰু কয়াধুৰ চৰিত্ৰ খুব ধুনীয়াকৈ ৰিহাৰ্চেল কৰিলোঁ খুব ভাল লাগিলে আজি সেইকাৰণে তেওঁক এতিয়া আমি থৈ আহোঁ আকৌ কাইলৈ লগ পাম নিশ্চয় কাইলৈ দেখুৱাবা বাই বাই এয়া থৈ আহিলোঁ মেঘৰঞ্জনী বাৰ ৰুমত আমি আকৌ যাওঁ ঘৰলৈ ঘৰতো খানা বনি আছে আজি চবৰে কাৰণে এতিয়া মালা লগাই আছে গেটত পাৰ্থ নাই মই আপোনাক পঠিয়াইছোঁ সেই পাৰ্থক কৈ দিয়া কথা সি ক'ত গৈছোঁ মহাক ক'লে পেণ্ডেলৰ এইখিনি কাম কৰি হৈ গ'ল কলপুলি পুতা হৈ গ'ল ইফালেও কলপুলি পুতি দিলে বাকী আমদালিখিনি কালি ৰাতিপুৱা লগোৱা হ'ব হা এয়া আমাৰ ডেকা ৰাইজৰ লেকচাৰ দিয়া পইচা লাগিব এপাকে ইফালে ইয়াৰ ষ্ট'ৰ ৰুম এইটো যিহেতু ভিতৰৰ ৰুমবিলাকো সেয়া তেনেকৈ বনাই থকা হৈছে নতুনকৈ
ইমান ষ্ট'ৰেজ কৰিবলৈ দিগদাৰ তো তাৰ কাৰণে ইয়াতে মেইন জেগাটো ৰখা হ'ল এইটো আমাৰ গেৰেজ আছিলে পুৰণা গেৰেজ ইয়াতে ষ্ট'ৰ কৰা হৈছে এতিয়া যাওঁ মই বীৰক ভাতটো খুৱাই লওঁ এয়া পূৰা ব্যস্ত হৈ আছোঁ ভিডিঅ'ত চাগে দেখা পাইছে সকলোৱে মই এতিয়া বীৰক ভাতেই খোৱা নাই বীৰক ভাত খাবলৈ হৈ গৈছে সি ভাত মই নাখালে মানে মই যদি নোখোৱা নহত সি ভাত নাখায় মানে কোনেও তাক খুৱাব নোৱাৰে সেইটোৱে বহুত দিগদাৰ মই বিজি হৈ গ'লে তাক মানে সি ভোকত থাকিবলগীয়া হৈ গৈছে এতিয়া মই তাক ভাত খুৱাবগৈ লাগে মই নিজেও খোৱা নাই আৰু এতিয়া বাজি গৈছে 10টা আৰু সোনকালে শুব লাগে কাৰণ ৰাতিপুৱা সোনকালে উঠিব লাগিব এতিয়া বাকী ঘৰৰ মুখত কলপুলি পিতা আৰু বাকীখিনি কাম নীতি নিয়মখিনি কৰি থকা হৈছে আমদালি চামদালি কালি ৰাতিপুৱা গাঠা হ'ব আমাৰ চব আলহীবোৰ আহি পাই গ'লে আমাৰ বকুলদা আহিলে আমাৰ একদম সৰুৰ পৰা আমাৰ লগৰী হয় আৰু সৰুৰ পৰা আমাক তুলি তুলি ডাঙৰ দীঘল কৰা মানুহ হয় এই চব আহি গ'ল আৰু তেনেকৈ কামবোৰ চলি আছে এতিয়া আকৌ ভাত পানী খোৱা চবে ৰাইজে খাই আছে কাইলৈ মেইন কামখিনি কাইলৈ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু ৰাতিপুৱা কিজানি 7টা বজাৰ পৰা ষ্টাৰ্ট হ'ব বাকী আজি ব্লগটো ইমানতে শেষ কৰিছোঁ কাইলৈ আকৌ নতুন এটা ব্লগ লৈ কাইলৈৰ কাৰ্যসূচীখিনি লৈ মই আকৌ এটা নতুন ধুনীয়া ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই গুড নাইট